আমাৰ ইয়াত ৮ তাৰিখে এটা বাচ্চা আহিছিলে। বাচ্চাটোৰ জ্বৰ পানী লগা কাহ লৈ আহিছিলে। আমাৰ যেতিয়া ৰুটিন ইনভেষ্টিগেশ্যনবিলাক কৰা হয়, তেনেকৈ এইবাৰ ৰুটিন ইনভেষ্টিগেশ্যন কৰা হ'ল। কৰোঁতে দেখা গ'ল যে সেই শিশুজনৰ গাত HMPV ভাইৰাছ পজিটিভ আহিলে। কিন্তু শিশুজন এতিয়া অলৰেডি তেওঁ নিজৰ লক্ষণসমূহ অলৰেডি হ্ৰাস পালেই। গতিকে শিশুজন একেবাৰে ষ্টেবল আছে, ভয় খাব লগা বিশেষ একো নাই। এতিয়ালৈকেতো তেনেকুৱা এটাও নাই। এই বছৰৰ এইটো আচলতে HMPV ভাইৰাছটো একো নতুন ভাইৰাছ নহয়। 2014 চনৰ পৰাই আমাৰ ইয়াত ৰুটিন টেষ্টিং হৈ আছে, আৰু এইটো আচলতে আমি সন্দেহবশতঃ কৰা নাই। যিটো ৰুটিন টেষ্টিং হয় তাত কৰোঁতে এইটো ধৰা পৰিছে। 100ৰ ওপৰত এতিয়ালৈকে 2014ৰ পৰা এতিয়ালৈকে। গতিকে সাংঘাতিক বেছি বুলিও আমি ক'ব নোৱাৰোঁ। কিন্তু যদি আমি চাওঁ, এই HMPV ভাইৰাছটো সাধাৰণতে আমাৰ ইয়াত আছেই। 2001 চনত প্ৰথম এইটো ডিটেক্ট হৈছিলে। তাৰপিছত লাহে লাহে দেখা গ'ল যে আমাৰ যিমান মানুহৰ কমন কোল্ড হয়, কমন কোল্ডৰ মেজৰিটি অফ কেছেছবিলাক HMPV জনিত ভাইৰাছৰ কাৰণেই হয়। আৰু শিশুৰ ক্ষেত্ৰত দেখা গৈছে যে 5 বছৰলৈকে শিশুৱে তেওঁলোক এইটোৰ দ্বাৰা অলৰেডি আক্ৰান্ত হয়েই। গতিকে এইটো আমি সাধাৰণ এক প্ৰকাৰৰ ভাইৰাছ বুলিয়েই গণ্য কৰোঁ। ইয়াৰ পৰা বিশেষ আমাৰ চিন্তাৰ বিষয় নাই বুলিয়ে ভবা যায়। চাওক, সকলো সাৱধান হৈ থকাটো ভাল, অনাহকত আতংকিত হ'ব নালাগে। আৰু যিহেতু আমাৰ ক'ভিডৰ এক্সপিৰিয়েঞ্চ আছে, গতিকে আমি যিখিনি ৰেছপিৰেটৰী হাইজিন সেইখিনি মেইনটেইন কৰিলেই হ'ল। ঘৰত সাধাৰণ জ্বৰ পানী লগা হ'লে আমি যিখিনি সাৱধানতা লওঁ, চকু নাক মুখৰ ওচৰত আমি হাত নিব নালাগে, মাস্কখন ব্যৱহাৰ কৰক। তাৰপিছত আপোনাৰ অকণমান যদি উশাহ লোৱাত দিগদাৰী হৈছে, ডাক্তৰৰ পৰামৰ্শ লওক। তাৰ বাহিৰে বৰ বিশেষ একো চিন্তা কৰিব লগা নাই। শিশুটি এতিয়া আমি গম পোৱাৰ কাৰণে যিকোনো পানী লগা জ্বৰ কাহেটো ইজনৰ পৰা সিজনলৈ সুচৰে। গতিকে সেইটো গম পোৱাৰ পিছত তেখেতক আমি আইচলেশ্যন ৰুমত ৰখা হৈছে, মাক দেউতাকৰ লগতে আছে। এতিয়া শিশুটি সম্পূৰ্ণৰূপে সুস্থ। মাক দেউতাকৰ ক'ৰবাত ডিব্ৰুগড় মেডিকেলত। তেওঁলোকৰ কিবা ভ্ৰমণ নাই, ভ্ৰমণৰ কোনো। আমাৰ ইয়াত ৮ তাৰিখে এটা বাচ্চা আহিছিলে। বাচ্চাটোৰ জ্বৰ পানী লগা কাহ লৈ আহিছিলে। আমাৰ যেতিয়া ৰুটিন ইনভেষ্টিগেশ্যনবিলাক কৰা হয়, তেনেকৈ এইবাৰ ৰুটিন ইনভেষ্টিগেশ্যন কৰা হ'ল। কৰোঁতে দেখা গ'ল যে সেই শিশুজনৰ গাত HMPV ভাইৰাছ পজিটিভ আহিলে। কিন্তু শিশুজন এতিয়া অলৰেডি তেওঁ নিজৰ লক্ষণসমূহ অলৰেডি হ্ৰাস পালেই। গতিকে শিশুজন একেবাৰে ষ্টেবল আছে, ভয় খাব লগা বিশেষ একো নাই। এতিয়ালৈকেতো তেনেকুৱা এটাও নাই। এই বছৰৰ এইটো আচলতে HMPV ভাইৰাছটো একো নতুন ভাইৰাছ নহয়। 2014 চনৰ পৰাই আমাৰ ইয়াত ৰুটিন টেষ্টিং হৈ আছে, আৰু এইটো আচলতে আমি সন্দেহবশতঃ কৰা নাই। যিটো ৰুটিন টেষ্টিং হয় তাত কৰোঁতে এইটো ধৰা পৰিছে।